পঞ্চম বার্ষিক বৰপেটা জিলা উকা কাৰাটে প্ৰতিযোগিতা সম্পন্ন। বৰপেটা জিলা কাৰাটে সন্থাৰ উদ্যোগত আজি বৰপেটা চহৰত অনুষ্ঠিত হয় পঞ্চম বাৰ্ষিক বৰপেটা জিলা উকা কাৰাটে প্ৰতিযোগিতা। প্ৰতিযোগিতাখন শুভাৰম্ভ কৰে উকাৰ সাধাৰণ সম্পাদক নগেন বংজাঙে। বৰপেটা জিলা কাৰাটে সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিযোগিতাখনত জিলাখনৰ প্ৰায় ৬০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনত সাব জুনিয়ৰ, কেডেট, জুনিয়ৰ, 21 বছৰ অনুৰ্ধৰ আৰু সিনিয়ৰ শাখাত খেল অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাখনত উকাৰ বৰপেটা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি আফতাবুদ্দিন আহমেদ, উপ সভানেত্ৰী নাজনীন আখতাৰ, সাধাৰণ সম্পাদক হাসমত আলী, সাংবাদিক পুল্লেন্দ্ৰ দাস আদি উপস্থিত থাকে। নতুন খেলুৱৈসকলক উৎসাহ দিয়াৰ উদ্দেশ্যে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈ ক্ৰমে নিছাদ আলী, হানি আলী, জিয়ান চৌধুৰী, সাৰহান ৰচুল, লোহিত আহমেদ আৰু ৱাছিমা আখতাৰে।